মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকক ক্লাছ 10ৰ অনুশীলনী 5.3 সমান্তৰ প্ৰগতিৰ অংকখিনি কৰি দিছোঁ, চাবা। ইয়াত 1 নম্বৰটো দিছে তলৰ সমান্তৰ প্ৰগতিবোৰৰ যোগফল নিৰ্ণয় কৰা। 2, 7, 12 ... এইটো কিমান হৈছে 10টা পদলৈ। এতিয়া দিয়া আছে আমাৰ সমান্তৰ প্ৰগতিটো প্ৰথম পাতি ল'লোঁ। ইয়াত এতিয়া প্ৰথমটো সদায় A হয়, D হ'লে দ্বিতীয়টোৰ পৰা প্ৰথমটো বিয়োগ। তেতিয়া এইটো বিয়োগকৈ দিলোঁ 5 ওলাল আৰু n হ'ল 10। তেতিয়াহ'লে আমি জানো সূত্ৰ মতে যিহেতু যোগফল উলিয়াব দিছে, যোগফলৰ সূত্ৰটো হৈছে এইটো Sn = n/2 2a + n-1 × d। তাত আমি এই মানকেইটা ইয়াত বহুৱাই দিলোঁ। বহুৱাই দিওঁতে হ'লগৈ 5 × 49 এইটো। তেতিয়াহ'লে = 245। আকৌ 2 নম্বৰটো -37 -33 -29 ... 12টা পদলৈ। এতিয়া দিয়া আছে আমাৰ সমান্তৰ প্ৰগতিটো পাতি ল'লোঁ। তেতিয়াহ'লে ইয়াত A -37 D এইটো ওলাবগৈ D ওলাবগৈ 4, মাইনাছে প্লাছ হৈ গ'ল। n হৈছে কিমান আমাৰ 12টা পদ, 12। তেতিয়াহ'লে আমি সূত্ৰমতে Sn = n/2 2a + n-1 × d। তেনেকৈ আমি মানকেইটা ইয়াৰ যিকেইটা আছিল পাতি দিলোঁ। দিয়াৰ লগে লগেই তাৰপৰা ওলালগৈ 6 × -30। তেতিয়াহ'লে এইটো পূৰণকৈ দিলোঁ -180। 3 নম্বৰটো আকৌ -0.6 1.7 2.8 এইটো 100তম পদলৈ, মানে 100টা পদলৈ। এতিয়া দিয়া আছে আমি সমান্তৰ প্ৰগতিটো পাতি ল'লোঁ। A D আৰু n পাতি ল'লোঁ। তাৰপৰা সূত্ৰমতে আমি যিটো Snৰ সূত্ৰ আছিল তাত মানখিনি বহুৱাই দিলোঁ। দিয়াৰ লগে লগেই তাৰপৰা ওলালগৈ এইটো 5505। 4 নম্বৰটো 1/15 1/12 1/10 এইটো 11তম পদলৈ। এতিয়া দিয়া আছে সমান্তৰ প্ৰগতিটো পাতি ল'লোঁ। A Dটো উলিয়াই ল'লোঁ আমি আৰু n 11। তেতিয়াহ'লে Sn = আমি মানকেইটা ইয়াত বহুৱাই দিলোঁ। দিয়াৰ লগে লগে তাৰপৰা আমি কি পালোঁগৈ, এইখিনি আমি কেলকুলেশ্যন কৰিলোঁ। কৰোঁতে ওলালগৈ এইটো কটাকটি গ'ল। এইটো এতিয়া দুইটা পূৰণ কৰিলে 33/20। এতিয়া 2 নম্বৰটো কি দিছে, তলৰ যোগফলবোৰ নিৰ্ণয় কৰা। তেতিয়া যোগফলখিনি এইখিনি। এতিয়া দিয়া আছে সমান্তৰ প্ৰগতিটো এইটো। তেতিয়াহ'লে A D আমি উলিয়াই ল'লোঁ আৰু টোটেল এইটো যোগফলবিলাক নিৰ্ণয় কৰিবলৈ দিছে 84। তেতিয়াহ'লে 84টো লাষ্ট নাম্বাৰ, মানে Sn বা Snক আমি L বুলিও কওঁ, 84। তেতিয়াহ'লে আমাৰ সূত্ৰমতে এইটো An = a + n-1 × d = 84। তাত মানকেইটা বহুৱাই দিলোঁ, A মান D মান বহুৱাই দিলোঁ। দিয়াৰ পৰা আমি পালোঁগৈ এইখিনি। এইটো এইফালে ৰাখিলোঁ, এইটো এইফালে গ'লে মাইনাছ হ'ল এইটো। তেতিয়াহ'লে n-1 = এইটো হৰণ হৈ গ'লে, পূৰণ হ'লে লুটি খাই গ'ল 2/7, কটাকটি গৈ 22। n = এইটো -1 আছিল, সিফালে গুচি গ'লে প্লাছ হ'ল 23। এতিয়া ইয়াত আমি nৰ মানটো পালোঁ 23। তেতিয়াহ'লে যোগফল উলিয়াবলৈ দিছে যিহেতু Sn, মানে n হৈছে 23, nটো পালোঁ। তেতিয়াহ'লে সূত্ৰমতে ইয়াৰ সূত্ৰটো আকৌ এইটো Sn = n/2 a + l/an। তাত আমি মানকেইটা বহুৱাই দিলোঁ। এইটো ওলালগৈ 2093/2। তাৰপিছত 2 নম্বৰ 34 33 + 30 ... 10। দিয়া আছে সমান্তৰ প্ৰগতিটো পাতি ল'লোঁ। A Dটো উলিয়াই ল'লোঁ। তেতিয়া আৰু l/an = 10। এতিয়া আমি সেইটো anটো এনেকৈ ভাঙি দিলোঁ সূত্ৰমতে। সূত্ৰমতে এইকেইটা পাতি দিলোঁ। দিয়াৰ লগে লগে n-1 = 12 ওলাল। তেতিয়াহ'লে n উলিয়ালে, এইটো ইফালে গ'লে প্লাছ হ'ল 13। তেতিয়াহ'লে S13 = n/2 এইটো ফৰ্মুলাটো। ইয়াত আমি এনেকৈ মানকেইটা বহুৱাই দিলোঁ, ওলালগৈ 286। তাৰপিছত আমাৰ 3 নম্বৰটো আকৌ এইটো দিয়া আছিল। 3 নম্বৰটো আমি এনেকৈ পাতি ল'লোঁ। তাৰপৰা সমান্তৰ প্ৰগতিটো এইটো A D পাতি ল'লোঁ। An = আমাৰ An = -230 এইটো। তেতিয়াহ'লে ইয়াত সূত্ৰমতে এইটো ভাঙি দিলোঁ। এইটো সূত্ৰটো আমাৰ সূত্ৰটো আছিল এইটো An = a + n-1 × d। তাত এতিয়া মানকেইটা বহুৱাই দিলোঁ। এইটো ইয়াৰ লগে লগে n-1 = 75। তেতিয়াহ'লে n ওলালে 76। এইটো এইফালে গুচি গ'লে প্লাছ হৈ গ'ল। সূত্ৰমতে Sn, নৰ মানটো আমি 76 পালোঁ। তেতিয়াহ'লে n/2 a + an বা l। তাত মানখিনি বহুৱাই দিলোঁ। এইটো ওলালগৈ -8930। 3 নম্বৰটো কি দিছে, এটা সমান্তৰ প্ৰগতি দিয়া আছে। A মান দিয়া আছে, D মান দিয়া আছে, an ৰ মান দিয়া আছে, n আৰু Sn উলিয়াব লাগে।
তেতিয়াহ'লে তাত দিয়া আছে আমি এইটো পাতি ল'লোঁ। পাতি লৈ সূত্ৰমতে an = 50। তেতিয়াহ'লে আমি সূত্ৰটো ভাঙি দিলোঁ। এইটো ভাঙি দিওঁতে তাৰপৰা ওলালগৈ n = আমাৰ ইফালে গ'লে প্লাছ হ'ল 16। তেতিয়া আকৌ SN উলিয়াব লৈছে। SN = ফৰ্মুলাটো এইটো। তাত আমি মানকেইটা বহুৱাই দিলোঁ। এইটো ওলালগৈ 440। 2 নম্বৰটো আকৌ এইকেইটা দিয়া আছে D আৰু S 13 উলিয়াব লাগে। তেতিয়াহ'লে A মান দিয়া আছে 13 দিয়া আছে। A 13 = 35। A 13 = 35 হ'লে A + n-1 × D 13টো হৈছে n-ৰ মান, n-1 D 35। তেতিয়াহ'লে এইটো বিয়োগকৈ দিলোঁ 12D। তেতিয়াহ'লে তাৰপৰা আমি Dটো পামগৈ। আমি 12D = এইটো D ওলালগৈ 7/3। তেতিয়াহ'লে S 13 = n/2 A + an। তেতিয়া এনেকৈ আমি মানকেইটা বহুৱাই দিলোঁ। ওলালগৈ 273। 3 নম্বৰটো আকৌ দিয়া আছে A 12 = 37, D মান 3, A আৰু S 12 উলিয়াবলৈ দিছে। তো এইটো দিয়া আছে আমি পাতি ল'লোঁ। S 12ৰ পৰা আমি এইটো ফৰ্মুলা মতে মানকেইটা বহুৱাই দিলোঁ। দিয়াৰ পৰা আমাৰ Aটো পালোগৈ 4। S 12 উলিয়াবলৈ দিছে। S 12 = n/2 এইটো ফৰ্মুলাটো। মই কাষত ফৰ্মুলাবিলাক ইউজ কৰা ফৰ্মুলাখিনি লিখি দিছোঁ, চাই ল'বা। তেতিয়াহ'লে এইটো মানখিনি বহুৱাই দিলোঁ। এইটো ওলালগৈ 246। তাৰপিছত আমাৰ 4 নম্বৰটো আকৌ এইটো দিয়া আছে D আৰু A 10 উলিয়াবলৈ দিছে। তেতিয়াহ'লে A 3 = 15, S 10 = 125। A 3 = 15 দিয়া আছে। ফৰ্মুলা এইটো। ফৰ্মুলাটোত আমি ভাঙি দিলোঁ। A + 2D = 15। S 10 = 125। এইটো ফৰ্মুলা এইটো ফৰ্মুলাত আমি বহুৱাই দিলোঁ। ইয়াৰ পৰা ওলালগৈ এইটো 2A + ND = 25। এইটো 1, এইটো 2। তেতিয়াহ'লে 1 নং সমীকৰণৰ পৰা এইটো আমি পালোঁ কি A = এইটো সিফালে নিলে -2D হ'ল। 15 - 2D এইটো 3 নম্বৰ কৰিলোঁ। এইটো A মানটো আমি এই 2 নং সমীকৰণত বহুৱাই দিলোঁ। এইখিনিত এইটো তেতিয়া বহুৱাই দিয়াৰ লগে লগে আমি তাৰপৰা D মানটো পামগৈ। বিয়োগ কৰিলোঁ 5D = -5। তেতিয়াহ'লে D = -5ক 5ৰে হৰণকৈ দিলে আমি পালোঁ 1। তেতিয়াহ'লে -D মান -1 3 নং সমীকৰণত এতিয়া বহুৱাই দিলোঁ। এইটো বহুৱাই দিলে পালোগৈ 17। তেতিয়াহ'লে A 10 উলিয়ালে ফৰ্মুলা এইটো an = A + n-1 × D। মানকেইটা বহুৱাই দিলোঁ, পালোগৈ 8। 5 নম্বৰটো আকৌ D = এইটো দিয়া আছে। S 9 = 75 দিয়া আছে। A আৰু an-ৰ মান উলিয়াব লাগে। A 9ৰ মান উলিয়াব লাগে। তেতিয়া দিয়া আছে এইটো পাতি ল'লোঁ। S 9 = 75। তাত আমি এইটো ফৰ্মুলাটো ইউজ কৰিলোঁ। এইটো ফৰ্মুলাটো ইউজ কৰোঁতে আমি পালোগৈ 2A + 40 = 50/3। তাৰপৰা আমি এইটো 2টোৰে এইটো পূৰণকৈ দিলোঁ। এইটো ওলাল। তেতিয়াহ'লে 6A = এইটো হ'ল। তেতিয়া A ওলালগৈ -35/3। তেতিয়া an উলিয়ালে আমি পালোঁ A 9। তেতিয়াহ'লে A 9ত আমি এইটো ফৰ্মুলাটো ইয়াত ইউজ কৰিলোঁ। ইউজ কৰাৰ লগে লগে তাৰপৰা আমি পালোগৈ এইটো 3 লসাগু ল'লোঁ 120। তেতিয়াহ'লে এইটো বিয়োগ কৰোঁতে ওলাল 85/3। এতিয়া 6 নম্বৰটো দিয়া আছে এইকেইটা। তাৰপৰা n আৰু an-ৰ মান উলিয়াব লাগে। এইটো দিয়া আছে আমি পাতি ল'লোঁ। SN = 90। এইটো ফৰ্মুলা এইটো ইউজ হ'ল ইয়াত। তেতিয়াহ'লে তাৰপৰা আমি পালোঁগৈ এইখিনি পালোঁ। এইটো 8ৰ পৰা 4 গ'লে -4। তাৰপৰা আমি এইটো পালোঁ। তাৰপৰা এতিয়া উৎপাদক বিশ্লেষণ, এইটো উৎপাদক বিশ্লেষণো কৰিব পৰা বা আমি দ্বিঘাতৰ সমীকৰণো ব্যৱহাৰ কৰি কৰিব পাৰোঁ। এতিয়া এইটো 2ৰে আটাইকেইটাকে হৰণকৈ দিলোঁ 4ৰে হৰণকৈ দিলে আমি এইটো পালোঁ। তাৰপৰা তেতিয়া আমি ফেক্টৰাইজ কৰিলোঁ। এইটোৰ লগত এইটো পূৰণ কৰি পেলাই এইটো পালোঁ। তাৰপৰা n = n-5 2n + 9/0। তেতিয়াহ'লে এইটো 0, এইটো 0। তেতিয়াহ'লে এইটো ইফালে 5 হ'ল, এইটো মাইনাছত ওলাব -9/2। এইটো ঋণাত্মক মানে গ্ৰহণযোগ্য নহয়। তেতিয়াহ'লে A 5 হ'ল। A 5 = A + n-1 × D। এইটো ফৰ্মুলাটো ইয়াত বহুৱাই দিলোঁ। ইয়াৰ লগে এইটো ওলালগৈ 34। 7 নম্বৰটো আকৌ এইটো A মান দিয়া আছে, an-ৰ মান দিয়া আছে, SN-ৰ মান দিয়া আছে, n আৰু D উলিয়াব লাগে। তেতিয়াহ'লে A মান এইটো আৰু এইটো। তেতিয়াহ'লে আমি SN-টো পাই ল'লোঁ। SN = 210। ফৰ্মুলা এইটো ইউজ কৰিলোঁ। এইটো ইউজ কৰাৰ লগে লগে আমি ইয়াৰ পৰা n-ৰ মানটো পালোঁ 6। এইটো কটাকটিখিনি চাবা 6 ওলাল। তেতিয়াহ'লে an = আকৌ
62 তেতিয়াহ'লে ANটো আমি ANটো যেহেতু 6ত উলিয়াইছোঁ এনৰ মান এইটো 6 তেতিয়াহ'লে ইয়াত 6 আহিব 6 - 1 × D 62 তাৰপৰা আমি পালোঁগৈ D = এইটো তাৰপিছত 8 নম্বৰটো আকৌ এইকেইটা দিয়া আছে N আৰু A মান উলিয়াব লাগে দিয়া আছে আমি এইটো পাতিলোঁ D = এইটো তেতিয়া AN = 4 তেতিয়াহ'লে AN = A + N - 1 × D মানকেইটা বহুৱাই দিলোঁ তেতিয়াহ'লে A = 6 - 2N এইটো 1 নম্বৰ দিলোঁ তাৰপিছত আমি SN = -14 তেতিয়াহ'লে এইটো আমি এইটো ফৰ্মুলাত ভাঙি দিলোঁ মানে পাতি দিলোঁ দিয়াৰ লগে লগে তাৰপৰা আমি এইটো পালোঁগৈ এইখিনি উৎপাদক বিশ্লেষণ কৰিলোঁ এইটো তাৰপৰা N - 7 = 0 N + 2 = 0 তেতিয়াহ'লে N = 7 N = -2 ই গ্ৰহণযোগ্য নহয় তেতিয়াহ'লে N = 7 1 নং সমীকৰণত আমি বহুৱাই দিলোঁ এইটো আগত আমি সমীকৰণ হেৰিকৈ থৈছিলোঁ তাৰপৰা ওলালগৈ -8 9 নম্বৰটো আকৌ এইকেইটা দিয়া আছে D মান উলিয়াব লাগে তেতিয়াহ'লে AN আৰু এইটো পাতি ল'লোঁ দিয়া আছে তাৰপৰা আমি S8 = 192 এইটো ফৰ্মুলা ইয়াত ইউজ কৰিলোঁ ইউজ কৰোঁতে তাত পালোঁগৈ আমি D = 6 তাৰপিছত 10 নম্বৰটো দিয়া আছে এইটো দিয়া আছে মুঠ পদৰ সংখ্যা 9 A উলিয়াব লাগে L = 28 SN = 144 মুঠ পদৰ সংখ্যা 9 তেতিয়াহ'লে AN বা L = 28 তাৰপৰা আমি এইটো মানটো বহুৱাই দিলোঁ এইটো ফৰ্মুলা A + 8D = এইটো আকৌ SN S9 পদৰ সংখ্যা 9টা আছে তেতিয়াহ'লে 9 = এইটো আমাৰ দিয়াই আছিল 144 তেতিয়া তাৰপৰা আমি এইটো পালোঁ A = 4 তেতিয়াহ'লে 4 নম্বৰটো আকৌ দিয়া আছে এইটো সমান্তৰাল কিমানটা পদৰ যোগফল 636 হ'ব তেতিয়া দিয়া আছে সমান্তৰাল প্ৰগতিটো এইটো A D মান আমি উলিয়ালোঁ 8 SN = 636 তেতিয়াহ'লে এইটো আমি ফৰ্মুলা এইটো ইউজ কৰিলোঁ ইউজ কৰি এইটো মানখিনি বহুৱালোঁ তাৰপৰা পালোঁগৈ আমি এইটো 4N - 5N - 636 = 0 তেতিয়াহ'লে এইটো আমি দ্বিঘাত সমীকৰণত এইটো A মান এইটো B মান আৰু এইটো C মান D = B² - 4AC মানকেইটা আমি এইকেইটা বহুৱাই দিলোঁ তাৰপৰা পালোঁ এইটো N = -B ± √/D তেতিয়া ইয়াত আমি এইটো মান পাই থৈছিলোঁ বহুৱাই দিলোঁ তাৰপৰা আমি পালোঁগৈ এইটো বৰ্গমূল উলিয়ালে 101 তাৰপৰা আমি পালোঁ এই দুটা তেতিয়াহ'লে এইটো কটাকটি কৰিলে 12 তেতিয়াহ'লে এইটো যিহেতু মাইনাছত আছে ঋণাত্মক গ্ৰহণযোগ্য নহয় তেতিয়াহ'লে S12 = এইটো 5 নম্বৰটো এটা সমান্তৰাল প্ৰগতি প্ৰথম পদ 5 অন্তিম পদ 44 আৰু যোগফল 400 মানে 400 মুঠ পদৰ সংখ্যা আৰু সাধাৰণ অন্তৰ নিৰ্ণয় কৰিবলৈ দিছে তেতিয়া দিয়া আছে A মান AN মান SN মান তেতিয়াহ'লে AN = 45 তাৰপৰা আমি এইটো ফৰ্মুলা ইউজ কৰিলোঁ তাত পালোঁগৈ N - 1 D = 40 SN = 400 তেতিয়াহ'লে ইয়াতো এইটো ফৰ্মুলা আমি ইউজ কৰিলোঁ তাৰপৰা N = পালোঁগৈ 16 তেতিয়াহ'লে N = 16 1 নং সমীকৰণত বহুৱাই দিলোঁ এইখিনিত Nৰ মানটো তেতিয়াহ'লে এইটো বহুৱাই দিলে D = পালোঁ 8/3 তাৰপিছত আমাৰ 6 নম্বৰটো কি দিছে এটা APত প্ৰথম পদ আৰু অন্তিম পদ ক্ৰমে 17 আৰু 350 তেতিয়াহ'লে যদি ইয়াৰ সাধাৰণ অন্তৰ 9 হয় তেন্তে APত কিমানটা পদ আৰু সিহঁতৰ যোগফল উলিয়াবলৈ দিছে তেতিয়া A মানটো আমাৰ 17 প্ৰথম পদ দিয়া আছে AN = 350 দিয়া আছে D = 9 দিয়া আছে AN = 350 এইটো ফৰ্মুলাত আমি ইউজ কৰিলোঁ এইটো ফৰ্মুলা মতে আমি কি পালোঁগৈ N = -38 এইটো ইফালে গ'লে এইটো হ'ল তেতিয়াহ'লে S38 ফৰ্মুলা এইটো SN = N/2 A + AN মানকেইটা বহুৱাই দিলোঁ এতিয়া পূৰণ কৰিলোঁ পূৰণ কৰোঁতে ওলালগৈ 6973 তেতিয়াহ'লে নিৰ্ণয় পদৰ সংখ্যা 38 আৰু যোগফল এইটো মই 6 নম্বৰলৈকে কৈ দিছোঁ এইখিনি চাবা আৰু ভিডিঅ'টো ছাবস্ক্ৰাইবো কৰি দিবা কমেণ্টো কৰিবা তেতিয়া বেলেগৰো সুবিধা হ'ব